বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰো, ৰাজহুৱা জীৱন ত্যাগ কৰিম। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়াই। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। প্ৰথম মিয়াৰ চৰ্দাৰ, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু এইখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ, এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰো, ৰাজহুৱা জীৱন ত্যাগ কৰিম। স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ। ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয়, তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে। মই বিজেপিৰ মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ইয়ালৈ আহিব নিদিওঁৱেই, কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই, এইটো স্পষ্ট কথা। আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে, তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক, কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয়, জোকাই থাকিবলৈ হয়, তেতিয়াহ'লে আমি বহি থাকিম? আমিওতো প্ৰতিবাদ কৰিম, আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু আকৌ কৈছোঁ, আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে, তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক, একদম স্পষ্ট কথা। আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। লোকক দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে। সেইবিলাকে হট্টগোলখিনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়াই। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে।